এতিয়া অৰুণোদয় বোলে 3 মাহৰ টকা একেলগে দি দিব 10 আগষ্টত আপোনালোকে বোলে কিমান পাব 9,000 টকা এতিয়া 3,000 3,000 3,000 3,000কৈ পাব তো প্ৰকৃততে আপোনালোকে 3,000কৈ পাবনে কি হ'ব মুখ্যমন্ত্ৰী মহোদয় এতিয়া যিহেতু জনালে 10 আগষ্টত আপোনালোকক সেইখিনি দিব অৰ্থাৎ আগষ্ট মাহত আপোনালোকে দিব জুলাইত সেইখিনি বিধানসভা বাজেটৰ অধিৱেশন বহিব বাজেটতে সকলোখিনি নিৰ্ধাৰণ কৰিব তাৰ পিছত পৰ্যায়ত কমে আপোনালোকে পাই থাকিব আৰু নতুন ফৰ্ম কেতিয়া তো প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয় কি ক'লে এই সকলোখিনি বিষয় আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাম কাৰণ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে যাতে প্ৰকৃততে আপোনালোকে খবৰ পায় আৰু প্ৰকৃততে যিটো আপোনালোকে খবৰ বিচাৰিছে সেইটো আপোনালোকে যাতে সেইখিনি শুনিবলৈ পায় সেইটোৱে আমাৰ উদ্দেশ্য লক্ষ্য যে আপোনালোকক সেই তথ্যটো জনাওঁ তো যেহেতু এতিয়া বিভিন্নজনে বিভিন্নভাৱে মন্তব্য কৰিছে যে 3,000 3,000 3,000 9,000কৈ পাব 3 মাহত এনেদৰে আৰু আগষ্টত 10 তাৰিখে পাই যাব আৰু বৃদ্ধি কৰাৰ কথা কৈ আছে এইখিনি তো এই সকলোখিনি প্ৰক্ৰিয়া আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাম ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়গৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষত আপোনালোকৰ মন্তব্য লিখিব যে আপোনালোকে কি বুজি পাইছে প্ৰকৃততে কি হ'বলৈ গৈ আছে বা প্ৰকৃততে দিব নিদিব বা কোনসকলে পাব বা নতুন ফৰ্ম কেতিয়া কি হ'ব ভাল পালে লাইক এটা কৰি থ'ব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ এতিয়া পোনপ্ৰথমে আপোনালোকক যদি মই জনাওঁ যে নতুন ফৰ্ম কেতিয়া ওলাব কি হ'ব নহ'ব অৰুণোদয় আঁচনি এতিয়া যদি আমি প্ৰতিশ্ৰুতিৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিয়া নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এতিয়া তেওঁ সেইখিনি কাৰ্যকৰী দিশে আগবাঢ়িছে আৰু সেইখিনি 17 তাৰিখৰ ভিতৰত তেওঁ কৈছে যে সকলোখিনি কোন বিভাগত কিমান খালী আছে পদ সেই সকলোখিনি আমি কাম কৰিব লাগিব আৰু আগন্তুক সময়ত অতি সোনকালে এইখিনি 2 লাখ নিযুক্তি প্ৰসংগত সকলোখিনি বিজ্ঞাপন মুকলি পাব এতিয়া ঠিক তেনেদৰে নতুন ফৰ্ম দিয়াৰ কথা কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া যিকোনো এটা কাম এতিয়া পটককৈ কৰোঁ বুলি ক'লে কৰিব পৰা নহয় নতুন ফৰ্ম কেতিয়া দিব সেইটো নিৰ্ধাৰণ কৰিব আগন্তুক এতিয়া যিহেতু বাজেট অধিৱেশন জুলাইৰ পৰা আহি আছে সেই জুলাইতহে সেইখিনি নিৰ্ধাৰণ কৰিব পৰা হ'ব যে নতুন ফৰ্ম দিলে কিমান ব্যয় হ'ব বা এই এতিয়া যিসকল অৰুণোদয় আঁচনি 9,000কৈ পাইছিলে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল সেইসকলক যদি আমি মাহেকৈ দি যাবলৈ হয় বৃদ্ধি হ'লে কিমানকৈ ব্যয় হ'ব তো এই সকলোখিনি এটা নিৰ্ধাৰণ কৰি থাকে বছৰটো বাজেটৰ ওপৰত কিমানখিনি কোন শিতানত ব্যয় কৰিব লাগিব তেতিয়া সেইকাৰণে আমি ক'ব নোৱাৰোঁ যে নতুন ফৰ্ম কেতিয়ালৈ ওলাব কেতিয়া দিব অৰুণোদয় আঁচনি আমি এতিয়া কোনো এইখিনি যাচি ক'ব নোৱাৰোঁ তো সেইখিনি আপোনালোকে গম পালে আৰু কোনসকলে পাব সেইটো মই আপোনালোকক যদি থুলমূলকৈ জনাই দিওঁ যদি আপোনালোকে কিবা কাৰণত প্ৰথম পৰ্যায়ৰ পৰা অৰুণোদয় পাই আছিলে কিবা কাৰণত আপোনালোকক কাটি দিলে নামটো আপোনালোকে আবেদন কৰিব পাৰিব আৰু যিসকলে পোৱা নাই দুখীয়া দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মহিলা আছে বিশেষভাৱে সক্ষম লোক আছে কোনোবা বিধৱা মহিলা আছে বিয়া নোহোৱা লোক আছে তো তেওঁলোকৰ যদি ৰেচন কাৰ্ড আছে আপোনালোকে অৰুণোদয় পাব তাত চিন্তা কৰাৰ বিষয় নাই আপোনালোকে সেইখিনি আপোনালোকে পাব এতিয়া মূল কথাটো হ'ল যে বৃদ্ধি অৰুণোদয় আঁচনি 3,000 টকাকৈ বৃদ্ধি কৰিব নেকি এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় অৰুণোদয় আঁচনি 3,000 টকাকৈ বৃদ্ধি কৰাৰ কথা কৈছিলে কিন্তু পৰ্যায়ক্ৰমে মই আপোনালোকক একেষাৰে স্পষ্টকৈ আপোনালোকক কওঁ যে এইটো আপোনালোকৰ যিটো 3,000 টকাকৈ আপোনালোকক পাব এনেকুৱা ধৰণৰ কোনোবাই যদি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে কৈ আছে তেনেহ'লে আপোনালোকৰ সম্পূৰ্ণ সেইটো মিছা 3,000 টকাকৈ আপোনালোকক নিদিয়ে এতিয়া আগষ্ট মাহত পাব টকাটো পোৱাটো হয় সেইখিনি দিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি আপোনালোকে 9,000 টকা পাইছিলে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত সেই সকলোখিনি মহিলাই পাব কিন্তু কথাটো হ'ল কি এই যি 3,000কৈ আপোনালোকে নাপায় অৰ্থাৎ আপোনালোকে 3,000 আগষ্টলৈকে হ'ব 3 মাহ 9,000 টকা নিদিয়ে এতিয়া আগন্তুক যিহেতু বাজেট অধিৱেশন আহি আছে আগন্তুক বাজেট অধিৱেশনত সেইখিনি নিৰ্ধাৰণ কৰিব যে 1250 টকাৰ পৰা কিমানখিনি বৃদ্ধি কৰিব পাৰি কিন্তু বৃদ্ধি কৰাটো কৰিব কিমানখিনি বৃদ্ধি কৰিব পাৰি সেইটো সেই তাতে বাজেটত উল্লেখ হ'ব আৰু তেতিয়াহে আপোনালোকে গম পাব এই যে আপোনালোকক কৈ আছে বৃদ্ধি কৰিব ইমানখিনিকৈ পাব 9,000 টকা পাব একেলগে পাব এই সকলো মহিলা পাব এনেকুৱা ধৰণৰ কোনো নহয় তো এতিয়া এই যি বৃদ্ধি কৰা হওক নতুন ফৰ্ম দিয়া হওক কিমানকৈ দিব কেতিয়া পাব বা একেলগে এই মাহত দিবনে নে আগষ্ট মাহতে যিটো তেতিয়া দিবলৈ গৈ আছে সেই এমাহহে দিবনে সেই সকলোখিনি কথা আপোনালোকে সময়তে গম পাব বা যি এতিয়া ধাৰ্য কৰিব ধৰি লওক আপোনালোকক 1250 টকা বা 1400 কৰিলে বা 1300কৈ কৰিলে এতিয়া তাৰ সেই পৰ্যায়টো যদি আপোনালোকক এই যে 3 মাহ লাষ্টৰ 3 মাহ যদি দিবলৈ আছে জুন জুলাই আগষ্ট এনেকৈ যদি আপোনালোকে চাই যদি কিবা এটা যদি ভাবে তেনেহ'লে হয় আমি তেতিয়াৰ পৰাই দিওঁ তেতিয়াহ'লে তেনেকৈ তেতিয়াৰ পৰাই দিব পাৰে কিন্তু দিয়া আশাটো নাই আগষ্টৰ পৰা দিম বুলি ক'লে সেই তেতিয়া আপোনালোকে তেতিয়াৰ পৰাই পাব তো এইখিনিয়ে খবৰ জনালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম নতুনকৈ যদি চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই